হাগ্ৰামা মহিলাৰী এটা ৰাক্ষস ৰাৱণ বিগত 17 বছৰে শাসনৰ নামত কেৱল সকলো ধন লুণ্ঠন কৰিয়েই থাকিল। এই কঠোৰ মন্তব্য যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ। সভাত BPF আৰু GSPৰ 1200 লোকৰ UPPLত যোগদান। উল্লেখযোগ্য যে বাক্সা জিলাৰ থমনাথ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই পূৰ্বৰ বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে হাগ্ৰামা মহিলাৰী এটা ৰাক্ষস ৰাৱণ বিগত 17 বছৰে শাসনৰ নামত কেৱল সকলো ধন লুণ্ঠন কৰিয়েই থাকিল। আনহাতে বিটিচি প্ৰশাসনে শীঘ্ৰেই প্ৰদান কৰিব ID নথকা 1,27,000 লোকক একোটাকৈ ঘৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত এই সম্পৰ্কে আলোচনা কৰি থকা বুলি মন্তব্য কৰি কয় যে নিৰ্বাচনৰ পাছতে 1 লাখ স্কুলীয়া ছাত্ৰ ছাত্ৰীক বেগ দিয়াৰ লগতে 55,000 ছাত্ৰীক চাইকেল প্ৰদান কৰা হ'ব। এই সভাত BPF আৰু GSPৰ 1200 লোকে আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে। হাগ্ৰামা মহিলাৰে 17 বছৰ ডাইলগেদি শেষ কৰিলে। আমি এইকাৰণে হাগ্ৰামা মহিলাৰ ৰাক্ষস এটা মানে আখ্যা দিছোঁ, এখেতক ৰাৱণ বুলি কৈছোঁ। আমি 2 মাহত আমি 1 লাখ ল'ৰা ছোৱালীক আমি স্কুলৰ বেগ দিয়া আমি অলৰেডি আমি পাৰ্চেছ কিনি ৰাখিছোঁ, পাৰ্চেছ কৰি পেলাই থৈছোঁ। 55,000 ল'ৰা ছোৱালীবিলাকক আমি চাইকেল কিনি ৰাখিছোঁ। এইবিলাক কোনো মিছা কথা নহয়। আমি গভমেণ্টৰ অথৰিটিত আমি আপোনালোকক পেপাৰ সহকাৰে দেখাব পাৰোঁ, কিন্তু খাদ্যতে আমাৰ যি কোৰ্টৰ মানে যি ভোটৰ যি ভাড়া বিঘিনি সেই ভাড়া বিঘিনিৰ কাৰণে আমি ৰেষ্ট্ৰিকশ্যনত থাকিলোঁ। 100% ID নাথাকিলেও আমি এটা প্ৰচেছ কৰি আছোঁ। দিল্লীৰ লগত কথা বাৰ্তা চলিছে। আমি ID নাথাকা 1 লাখৰো ওপৰ 1,27,000 মানুহৰ আমি এইবাৰ মানে এইবেলি আমি দিয়াৰ কাৰণে সাজু হৈছোঁ। আৰু ID থকা আমাৰ অলৰেডি 3 লাখ ঘৰ আমাৰ এই বিটিআৰ অঞ্চলত আহি পাইছে। আমি ইয়াৰ ইলেকশ্যনৰ পিছতে আমি সকলো মানে আমি সা সুবিধা ঘৰ পাৱাৰ কাৰণে যিখিনি মানে যা যোগাৰ কৰিব লাগে আমি ৰাইজৰ লগত থাকি একেবাৰে এক ছাটতে আমি বহুতটা ঘৰ আমি ৰাইজক দিবলৈ গৈ আছোঁ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ 100।